কাতি মাহ সোমোৱাৰ লগে লগে প্ৰকৃতাৰ্থত মাজুলীত শাৰদীয় উৎসৱ আৰম্ভ হয়। আন ঠাইত যেনেকৈ পূজাৰ উলহ-মালহ থাকে, মাজুলীত আমাৰ তাৰ বিপৰীতে কাতি বিহুৰ পৰাহে আচলতে শাৰদীয় উৎসৱ প্ৰকৃতাৰ্থত আৰম্ভ হয় বুলি সকলোৱে গণ্য কৰে। অহাকালিলৈ কাতি বিহু আৰম্ভ হ'ব। আমাৰ অসমৰ সকলো ৰাইজৰ লগতে মাজুলীয়ে উলহ-মালহেৰে পালন কৰিবই খেতি পথাৰত চাকি বন্তি দিয়া, তুলসী ৰোপণ কৰা যিটো পৰম্পৰা আছে কৰিব। তাৰ লগতে আউনীআটী সত্ৰই 21 জোৰ আকাশ বন্তিৰে অহাকালিলৈৰ পৰা এমাহ জোৰাকৈ এই উৎসৱ পালন কৰিব। যদিও কাতি বিহু এদিনীয়া, আউনীআটী সত্ৰত এমাহেই আচলতে কাতি বিহুটো পালন হয় বুলি ক'লে ভুল কোৱা নহয়। কাৰণ 21 জোৰ আকাশ বন্তি যিদিনাখন আৰম্ভ হয় আৰু কাতিৰ সংক্ৰান্তিৰ দিনাহে এই 21 জোৰ আকাশ বন্তি অৱনমিত হয়, অৰ্থাৎ সমাপ্ত হয়। সেইকাৰণে এইটো আমাৰ মাহেকীয়া উৎসৱ, ডাঙৰ উৎসৱ আৰু অহাকালিলৈ আৰম্ভ হ'ব। আমি এই মুহূৰ্তত এই কাতি বিহু উপলক্ষে অসমবাসী ৰাইজলৈ আমাৰ হৃদয় ভৰা শুভেচ্ছা আগবঢ়াইছোঁ আৰু সকলোৰে মাজত শান্তি সম্প্ৰীতি স্থাপন হওক, আনিমৰক নাইকিয়া হওক, শস্য পথাৰ নদন বদনে বৃদ্ধি হওক। আউনীআটী সত্ৰৰ যি 21 জোৰা আকাশ বন্তি প্ৰজ্বলনৰ পৰম্পৰা আছে, ইয়াত আমি আধ্যাত্মিক বিশ্বাসক পুৰুষে সকলোকে উদ্ধাৰ কৰাৰ কথাও কামনা কৰোঁ। আৰু আমি ৰাতিপুৱা আচলতে আমাৰ মহাপ্ৰভু গোবিন্দৰ ওচৰত সেই 21 জোৰা আকাশ বন্তি আমি উৎসৰ্গা কৰিহে বিয়লি বেলা আমি আকাশ বন্তিৰ ক্ষেত্ৰলৈ লৈ যাওঁ, য'ত আউনীআটী সত্ৰৰ পৰম্পৰাগত যি কৃষ্টি গোটেইখিনি তালৈ ওলাই যায়। আমি অহাকালিলৈ সেইটো আৰম্ভ কৰিম। কিন্তু এইবাৰ বিশেষকৈ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত অসমত যি বৰ্তমান এক শোকদায়ক পৰিৱেশ চলি আছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰো সত্ৰত একেধাৰে প্ৰায় 2-3 মাহৰ ভিতৰত 5গৰাকী বৈষ্ণৱ বিয়োগ হৈছে। এনে কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি অহাকালিলৈ আমাৰ যিটো সংকীৰ্তনৰ মূল এটা পৰিসৰ থাকে, সেইটো পৰিৱৰ্তে আমি নাম কীৰ্তনৰ ওপৰত বিশেষ সেৱাৰ গুৰুত্ব আৰোপ কৰিছোঁ। যি নামৰ যোগেদি আমাৰ আকাশ বন্তি প্ৰদক্ষিণ হ'ব, যি নামৰ যোগেদি সেই প্ৰয়াত আত্মাবিলাকৰো আমি সদ্গতি কামনা কৰিম, চাকি বন্তিৰেতো কামনা কৰিমেই আৰু নামেৰেও কামনা কৰিম। এনেধৰণেই আমি অহা কালিৰ পৰা এই উৎসৱটো আৰম্ভ কৰিম।